हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো অন্য এটা ভিডিও আৰু এই ভিডিওটো হৈছে 2021 বৰ্ষত যেটো অসম পুলিচৰ পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাৰ প্ৰশ্নৰ পেপাৰখন সো আপোনালোকে ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক আৰু আপোনালোকে বহুতেই জানে যি সকলে মোৰ ভিডিওবোৰ চাই থাকে তেওঁলোকে হয়তো গম পায় যে মই প্ৰিভিয়াস ইয়াৰ মানে আগত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নসমূহ শেয়াৰ কৰি আছো আপোনালোকৰ ওচৰত আৰু আশা কৰো আপোনালোকৰ মোৰ ভিডিওবোৰ চাই ভাল লাগে আৰু কিবা আপোনালোকৰ সহযোগী হয় বুলি সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক আৰু এই প্ৰশ্নখিনি হৈছে 2021 চনত অহা অসম পুলিচৰ সো ভিডিওটো চাই থাকক এক নম্বৰৰ প্ৰশ্নটো হল ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন ইয়াত অপচন দিয়া আছে 4টা অপচন এটা এক নম্বৰ অপচনত আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী উপৰাষ্ট্ৰপতি গৃহমন্ত্ৰী সো এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উপৰাষ্ট্ৰপতি ভাৰতৰ ৰাজ্যসভাৰ সভাপতি হৈছে উপৰাষ্ট্ৰপতি 2 নম্বৰৰ প্ৰশ্ন 2020 চনৰ G20 সন্মিলন ক'ত হৈছিল ইয়াত অপচন দিয়া আছে সৌদি আৰব ইটালী ভাৰত আমেৰিকা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সৌদি আৰব 2020 চনৰ G20 সন্মিলন সৌদি আৰবত হৈছিল 3 নম্বৰৰ প্ৰশ্ন ৰিয়ান পৰাগ এগৰাকী খেলুৱৈ সাহিত্যিক বৈজ্ঞানিক পাইলট এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খেলুৱৈ ৰিয়ান পৰাগ এগৰাকী খেলুৱৈ 4 নম্বৰৰ প্ৰশ্নটো হৈছে মনোপলি শব্দৰ সৈতে জড়িত অপচন সমাজবাদ পুঁজিবাদ মিশ্ৰিত অৰ্থনীতি এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পুঁজিবাদ মনোপলি শব্দৰ সৈতে জড়িত পুঁজিবাদ 5 নম্বৰৰ প্ৰশ্ন ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন ইয়াত অপচন দিয়া আছে জাহু বৰুৱা ৰীমা দাস মঞ্জু বৰুৱা সুপ্ৰভাত দেৱী সো ইয়াত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰীমা দাস ভিলেজ ৰকষ্টাৰৰ পৰিচালক হৈছে ৰীমা দাস 6 নম্বৰৰ প্ৰশ্ন কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত নহয় ইয়াত অপচন দিয়া আছে পণ্ডুচেৰী দমন আৰু দিউ 3 নম্বৰত আছে দাদৰা আৰু নগৰ হাভেলী পাঞ্জাব এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পাঞ্জাব ৰাজ্য কেন্দ্ৰীয় শাসিত নহয় 7 নম্বৰৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে ইয়াত অপচন দিয়া আছে অপচন 1 নম্বৰত আছে বিধান পৰিষদৰ নিৰ্বাচিত সদস্য 2 নম্বৰত অপচন দিয়া আছে ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য আৰু 3 নম্বৰ অপচনটো হৈছে লোকসভাৰ নিৰ্বাচিত সদস্য আৰু 4 নম্বৰ বিধানসভাৰ নিৰ্বাচিত সদস্য এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ অৰ্থাৎ 1 নম্বৰ বিধান পৰিষদৰ নিৰ্বাচিত সদস্য ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিধান পৰিষদৰ নিৰ্বাচিত সদস্যই ভোট দিব নোৱাৰে 8 নম্বৰৰ প্ৰশ্ন কাউন্সিল অফ ষ্টেটছ কি নামেৰে জনা যায় ইয়াত অপচন দিয়া আছে লোকসভা ৰাজ্যসভা বিধানসভা আৰু বিধান পৰিষদ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাজ্যসভা কাউন্সিল অফ ষ্টেটাছ ৰাজ্যসভা নামেৰে জনা যায় আজিৰ শেষৰ প্ৰশ্নটো হৈছে কোনখন দেশৰ BIMWTECৰ সদস্য নহয় ইয়াত অপচন দিয়া আছে বাংলাদেশ ভূটান নেপাল আৰু পাকিস্তান এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পাকিস্তান সো বন্ধুসকল আজিৰ ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু বাই চান্স যদি কিবা ভুল হৈ থাকে হেতুও কমেন্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেন্ট শেয়াৰ এটা কৰি দিব আজিলৈকে এইখিনিয়ে